না পঢ়া লিখা মানুহটো পঢ়া লিখা নকৰা মানুহ ওপৰত ইমান উচ্চ আছে ইমান না তাখান মৰা মানুহ জিন্দা মানুহ পৰা মৰা মানুহ মাজতে কেনেকুৱা ফাৰাক আছে এনেকুৱা আছে কৈছে তো অলপ এক্সাজাৰেশ্যনটো হ'ব পাৰে হ'লেও দেৰ ইজ এ গ্ৰেইন অফ ট্ৰুথ ইন দেট ষ্টেটমেণ্ট না পঢ়া লিখা মানুহ নপঢ়া মানুহ ভিতৰতে অলপতো ডিফাৰেঞ্চটো আছে দেই আপুনি ন'টিছ কৰিব বেছি ভাল মানুহ হ'লেও পঢ়া লিখা নাথাকিলে এটা কিবা তাইলা আদাতটো না বস্তি মান লাদা দেখতা থাকে নহ'লে তাইলা কথা কোৱা ষ্টাইল তাই লগা এক্টিং তাই কিবা এটা অলপ আলাগ দেখি যায় দেই আৰু কোন মানুহ ভালকৈ পঢ়া লিখা কৰে সেইটো খান অলপ ৰিফাইন থাকে তাইলা হেবিটছ খান বি কথা কোৱা ষ্টাইল বি ড্ৰেছিং চেঞ্চ বি না তো দুনিয়া দিবি মই এইটো ন'টিছ কৰিব পাৰে দেই স্কুল যা মানুহ এডুকেশ্যন পা মানুহ বস্তি মানুহ ভিতৰতে কিবা এটা ন'টিছ কৰিব পাৰিব তো দুনিয়া দিবি এডুকেশ্যন ইম্পৰ্টেণ্ট আছে গ'লে স্পিৰিচুৱেল এডুকেশ্যনটো কিমান ইম্পৰ্টেণ্ট আছে হয় না নহয় এভৰি ছানডে মন কেলৈ চাৰ্চ আহে এইটোতো স্পিৰিচুৱেল স্কুল আছেতো মই নিজে লাৰ্ণ কৰিবলৈ আহি আছে দেই আৰু স্কুল আৰু চাৰ্চ মাজতে এটা চিমিলাৰিটি থকাটো কি আছে গ'লে স্কুল দিবি মন ৰেগুলাৰ এটেণ্ডেঞ্চ লাগে হয় না নহয় স্কুল দিয়ে আপুনি এবচেণ্ট হৈছে গ'লে টিচাৰ খান পৰা স্কুল এডমিনিষ্ট্ৰেশ্যন পৰা আপুনি কুৱেশ্যন কৰিব কি কাৰণে এবচেণ্ট হৈছে ফাইন বি ল'ব দে হয় না নহয় গালি বি খাব ফাইন বি ল'ব আৰু এবচেণ্ট নহয় না লেট আহিছে গ'লে সেইটো বি পানিছমেণ্ট পাই দে লেট অহা খানটো এছেম্বলিতে গুচিব নপৰে তানটো অলপ খাৰাপ কৰিব দিয়ে আৰু এইটো পিছতে লাঠি বি পায় তো অলপ চিমিলাৰিটিটো আছে দেই স্কুল যা খানটো দে হেভ টু ৰাইট এক্সাম দে হেভ টু টেক দ্য টেষ্ট প্ৰমোশ্যন পাবলৈ কাৰণে তো ওৱান চাৰ্চতে অহা মানুহ বি স্পিৰিচুৱেল এডুকেশ্যন লোৱা মানুহ বি ইউ মাষ্ট এক্সপেক্ট ট্ৰায়েলছ ইউ মাষ্ট এক্সপেক্ট টেষ্ট ফৰ গড টু প্ৰমোট ইউ ঈশ্বৰ আপুনিকে উঠাবলৈ মন আছে গ'লে আপুনি আত্মাতে আগে বাঢ়িবলৈ মন আছে গ'লে আপুনি তৈয়াৰ হ'ব লাগে টেষ্ট ল'বলৈ লৰাই কৰিবলৈ দেই আৰু চাৰ্চ ডে অন লেট আহে না কোনোবা টাইমতে এইটোতো আপুনি স্কুল আৰু চাৰ্চটো মই গৈছে নহয় আমি কোনোবা মানুহ কি কৈছে তুমি কেলৈ দেৰি আহি অ' চাৰ্চ ডে এই কাম পৰা নাপাৰে অ' কৈছে তো চাৰ্চ লগা টাইম এক্সটেণ্ড কৰি দিব 10 আপুনি কাৰণে না আৰ্লি আছে বোলে 11 কৰি দিব হ'লে 11 হ'লে বি লেট হ'ব দেই 11 বি লেট হ'ব লেট হোৱা মানুহ কাৰণেতো 12 হ'লে 12 বি লেট হ'ব সেইটো কাৰণে মহান অলপ এডভান্স হ'ব লাগে ছানডে লগা দিনটো 7 বাজিতো ঘুমাই গ'লে 6 বাজিতে উঠি যাব কেলৈ ছানডেটো একবাৰেই আহে তো উইকডে হয় না নহয় ৱৰ্কিং ডেটো 6 দিন আছে ৱৰ্কশ্বিপ ডেটো এটা আছে তো মন চাৰ্চ সেইটো কাৰণে ছানডেটো পৰাতক জলদি আহি যাবি আপুনি মানুহ পৰা বি আগে আহি যাবি তুই মানুহ পৰা আগে আহি কিনে এটি বহি যাইলে তুই কি দেখি কিনা মানুহ বেছি মানুহ লেচন শিকিব দে এটি পুলপিতে খাৰা কৰি কিনা মেছেজ দি থকা পৰা বি ভালটো না তুমি আগে এটি পুঁজি যাইলে মানুহ আপুনিকে চাই ন তো মানুহ আলাগ আছে দে মানুহটো একটা ডিচিপ্লিন আছে দে ঈশ্বৰকে মৰম কৰে দে চাৰ্চকে মৰম কৰে দে আপুনি লগা লাইফ পৰা এক্সাম্পল পৰা মানুহক একটা লেচন দিব দে মানুহ ৱৰ্কশ্বিপ কৰি কিনা প্ৰাৰ্থনা কৰা টাইমতে তুমি আহিবি ন তুমি কি দেখি কিনা গুচাও যাব তই কি চাই কিনা না জুই জ্বলা টাইমতে পানী ঢালি দিয়া নিচিনা আলচে লাগে দোসৰা মানুহটো কেনেকুৱা ফিল হয় নাজানিলে মইতো এইটো ফিলিংটো হৈ যায় দে কেতিয়া মানুহ দেৰি দেৰি আহে না এইটো টাইমতে আলচি হৈ যায় এইটো ধানটো কেলে জলদি নাহে হ কেলে মন নিদিব হা এতিয়া কোনোবা চেলিব্ৰিটি আহি কিনে আছে গ'লে চাৰ্চ আজি মৰ্ণিং একটা চেলিব্ৰিটি আহি গ'লে আছে গ'লেতো বেছি মানুহ এডভান্স আহি যাবতো 8 বাজি 9 বাজি থেকে পৌঁছি যাবতো হয় না নহয় সেইটো আছে যে আমি খান কাৰণে আমি খান স্কুল আৰু চাৰ্চ লগাব এনেকুৱা চিমিলাৰিটি থকাটো আমি পাংচুৱেল লাগে ডিচিপ্লিন লাগে জলদি আহিব লাগে পাৰাতক এবচেণ্ট নহ'ব লাগে এইটো আছে দেই তো মহান ইমান চাল পৰা মহান চাৰ্চে আহি আছে আপুনি লাইফতে কিবা ডিফাৰেঞ্চটো আপুনি ন'টিছ কৰিব পাৰে আছে না ঈশ্বৰৰ কথা শুনি আছে ৱৰ্কশ্বিপ কৰি আছে প্ৰে কৰি আছে তই লগা লাইফটো চেঞ্জ হৈ থাকে আপুনি ন'টিছ কৰিব পাৰে না তুমি লাইফটো পইলা পৰা বিয়াই হৈ যায় আছে না কোনোবা লগা লাইফটো পিছে যায় আছে তো ঈশ্বৰৰ কথা শুনি 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 কিনা বেগ যায় আছে কোনোবাটো শুনি কিনা অলপ অলপ প্ৰগ্ৰেছ হৈ কিনা যায় আছে
ইমানটো ডিফাৰেঞ্চটো অহা নাই হ'লেবি অলপ হ'লেবি আগে যাই আছে কোনোবাটো বেছি আগে যাই আছে এতিয়া এনেকুৱা মানুহ আছে দেই 3টা কিছিমলা মানুহ এতিয়া বহি আছে কোনোবাটো শুনি কিনে উল্টা যাই আছে পইলাৰ পৰা বিয়া হৈ আছে কোনোবাটো শুনি কিনে অলপ ইম্প্ৰুভমেণ্ট হৈ আছে কোনোবাটো বেছি আগে যাই আছে আমি ভাবিছোঁ কংগ্ৰিগেশ্যন হ'লেবি we have 3 different types of people in this congregation this morning ঈশ্বৰৰ কথা শুনি কিনে গ্ৰ' হোৱা নাই গ'লে এইটো কি আছে there is something wrong with your life তুমি লগা আত্মাতে কিবা এটা বিমাৰ আছে আমি আর দুনিয়াতে ডুৱাফ খান জানে না ডুৱাফ খানটো কি আছে খাতা মানুহ এটা মিয়া মানুহ ইমান খাতা দে এইটো পেটলা গলত আছে কিমান চাল আছে 20 কিমান বুজে তাই হাই চাবলেতো 6 সাল 7 সাল নিচিনা আছে হাই কিমান আৰু তাৰ নম্বৰটো 20 প্লাছ 26 না কিমান আছে সব হৈছে দে মাংস দে এইটো ডুৱাফকে দেখি কিনে ইমান চব গৈছে স্পিৰিচুৱেলি ডুৱাফ হোৱা মানুহ এতিয়া বেছি হৈ আছে তুমি নিজৰ ইফ গড opens your eyes if God opens your spiritual eye and you can see your true self in the mirror many of us will be shocked আরে মই ইমান খাতা আছে নেকি মই ইমান ডিফৰ্মড আছে নেকি ডিফৰ্ম মানে গ্ৰ' নোহোৱা 20 years হৈছিল মই লগা বদনটো এতিয়া ভিপো আমিলা ছোকৰা বাইবল পঢ়া ইমান হাইট হৈছে বোলে ইমান বেয়া দেখে হয় না নহয় জানি দেখি থাকে না ডুৱাফ খান চাবলৈ অলপ ফানি লাগে না নৰ্মেল নাই ন তো আমি খান বি there are many people in the church today who are spiritually dwarfed কিলে তুমি ঈশ্বৰৰ কথা নাখাই দ ঈশ্বৰৰ কথা আপনি লগা জীৱনতে কাম কৰিব নিদিয়ে দ নৰিশমেণ্ট নাপাই দ দে ঈশ্বৰ লগা সাপ্লাই স্পিৰিচুৱেল ফুড সাপ্লাই আপনি নাপায় কিন্তু কাৰণে তুমি গ্ৰ' নহয় তুমি ডুৱাফ হৈ যায় কোনোবা টাইমতে ড্ৰিম দিয়ে না কোনোবা মানুহটো ডুৱাফ হৈ কিনে ডেৰাই থাকে দে বেছিবাৰ দেখিছে মাংসতেতো তাই 70 years আছে 60 years আছে মাংসতে তাই ৰেভাৰেণ্ড আছে পাষ্টাৰ আছে মাংসতে তাই চাৰ্চতে আহে আত্মাতে তাই ডুৱাফ হৈ কিনে বেৰাই থাকা কোনোবা মানুহটো কাপোৰ নালাগাই কিনে বেৰাই থাকি এনেকুৱা হয় না নহয় মন দেখে নহয় এনেকুৱা এইটো চব স্পিৰিচুৱেল ডিফেক্ট আছে দে স্পিৰিচুৱেল উইকনেছ ওৱান চাৰ্চতে আহি থকাটো আমি গ্ৰ' হ'ব লাগে আমি চেঞ্জ হ'ব লাগে কিন্তু লাইফটো একদিন খতম হৈ যাব তো যাই কিনা খতম হ'ব তো একদিনটো মহান না তো এভৰি ডেটো অপৰচুনিটি আছে তো এভৰি ছানডে আপুনি চাৰ্চতে আহি থকাটো ইটছ এন অপৰচুনিটি for you to grow spiritually আত্মাতে মহান গ্ৰ' হ'ব লাগে নিজৰ কেনা ঢাকাব লাগে দে পাহাৰ দি উঠা নিচিনা মাউণ্টেইন দি ক্লাইম্ব কৰা নিচিনা আছে দে স্পিৰিচুৱেল গ্ৰ'থটো ইমান ইজি নহয় উঠিব লাগিব এফৰ্ট দিব লাগে টাইম দিব লাগে মেহনত কৰিব লাগে আমি খান গ্ৰ' হোৱা নাই গ'লে আমি খান আত্মাতে বিমাৰ আছে দেই এতিয়া হিব্ৰুজ চেপ্টাৰ Hebrew 5 verse 8 9 দে একবাৰ পঢ়ি চাব দেই Hebrew chapter 5 verse 8 9 দে Although he was son, he learned obedience from what he suffered, and having been made perfect, he became the source of eternal salvation to all who obey him. Ede ki koise? Although he was son, he learned obedience. Jisu ঈশ্বৰ আছে হইলিবি তাইবি দুখ কৰি কিনা কষ্ট কৰি কিনা লৰাই কৰি কিনা তাইবি অবিডিয়েন্স কথা মানিবলৈ শিকিছে এনেকুৱা কৈছে পাই আমি ঈশ্বৰ আছে আমি যে ৱৰ্শ্বিপ কৰিবি এনেকুৱা কোৱা নাই তো তাই নিজৰ কি এনেকুৱা হাম্বল কৰি দিছে মানুহ কি দুখ পায় এইটো দুখ পাই কিনে আহি তাইবি মানুহ লগা ৰুলছে চলিছে যে তাইবি যিচু মইতো ঈশ্বৰ আছে কৈ কিনে অহা নাই তো তাই হয় তাইতো ফুল ঈশ্বৰ থাকিছে তাইতো ফুল মানুহ থাকিছে দেই fully human, fully God. Man plus God equals Jesus কোৱা নিচিনা না তাই ফুল ঈশ্বৰ থাকিছে ফুল মানুহ থাকিছে এইটো দুনিয়াতে কিমান দিন থাকিছে তাই মানুহ হৈ কিনে আহি চলিছে দে হি ডিপেণ্ডেড অন দ্য পাৱাৰ অফ হলি স্পিৰিট তাইতো খুচি মানুহকে হিলিং কৰা নাই খুচি কৰা নাই তাই মেৰেকলছ খানকে নাই তাই ছাবমিট কৰিছে
আৰু তাই বি প্ৰে কৰিছে, তাই বি ফাষ্টিং কৰিছে, তাই বি বাইবল বি কৰিছে আৰু যিচুতো স্ক্ৰিপচাৰ বি লাৰ্ণ কৰিছে। মন দেখি আছে টেম্পল দি যাই কিনে বাইবল পঢ়া না, এইটো মেথিউ ইহঁতে পাব দে বুক গছপেল অফ মেথিউ চব মহান নিচিনাই কৰিছে। তাই ডিচিপ্লিন না, মই ঈশ্বৰ আছে, তাই ঈশ্বৰ আছে কিন্তু চব তাইলা পাৱাৰটো ডিছপ্লে কৰা নাই ন। Only he became like a man, humbled himself, stripped himself of all the power. Heaven di kiman takot tayo power as Isor lang. Sob chari di kina, manu laga rup lagi na, manu laga niyom. Gorom lagile tayo posna ulay. San ke tayo banay siya do, holi bi san pa bi tayo gorom maribol bi siya. Jesus, he learned obedience through suffering question. তাই বি গৰম লাগিছে দেই, এতিয়া কিমান মানুহ গৰম লাগি আছে। যিচু বি গৰম লাগি কিনা চাইছে দেই, মন কাম কৰিলে কিমান টায়াৰ্ড হৈ যায়, তাই বি টায়াৰ্ড হৈছে তো। নাখাইলে ভোক লাগি যায় না, তাই বি ভোক লাগি কিনা বি চাইছে। মাৰিলে বিষাই না, তাই বি মাৰ খাই কিনা চাইছে দেই। বিট্ৰে কৰিলেতো কিমান মন জখম হৈ যায়। নিজৰ সাথী, নিজৰ ঘৰৰ মানুহৰ পৰা বিট্ৰেয়েল, ৰিজেকশ্যন, তাইকে ৰিজেক্ট কৰিছে। তাইলা নিজৰ ঘৰৰ মানুহৰ পৰা, তাইলা ভাই গোগাই খান্দি তাইকে ৰিজেক্ট কৰিছে তো। ফাৰ্ষ্ট এইটো বিশ্বাস কৰা নাই জেমছ, যিচু লগা ভাই জেমছ, তাইতো বি যিচুকে বিশ্বাস কৰা নাই। এইটো ক'ত ঈশ্বৰ হ'ব বুলি লাষ্ট ৰেজাৰেকশ্যন পিছতে তাই বি বুজিছে দেই। তো নিজৰ ফেমিলিৰ পৰা বি যিচুকে ৰিজেক্ট কৰিছে, নিজৰ ফলোৱাৰ্ছ তাইলা এপষ্টলছ খান পৰা বি তাকে বিট্ৰে কৰিছে। কি কৰি কিনা চা নাই, তাই চব কৰি কিনা চাইছে। আজি তুমি কোনটো দুখ পাই আছে, এইটো ছেইম দুখটো তাই পাই কিনা চাইছে দেই। কিলে আপুনিকে মদত কৰিব পাৰোঁ বুলি কাৰণে, so that he can understand your suffering, so that he can help you. কোন মানুহ পেট বিষাই, দাঁত বিষাই কিনা চাইছে দেখোন বা, দাঁত বিষাই কিনা চাইছে। বেছি মানুহটো দাঁত বিষা মানুহ থাকিব দে। লাইফ ডে ওৱান অফ দ্য মষ্ট পেইনফুল এক্সপিৰিয়েঞ্চ ইজ টুথেক। আমি বি মানুহ দাঁত বিষাই গৈ না ইমান একো নহয় ভাৱনা কৰে। লাষ্ট দিছ ইয়েৰ মই দাঁত বিষাটো না বা মই বুজি যাইছোঁ দেই, পাগলা নিচিনা হৈ যায়। এইটো দাঁতটো না, এইটো দাৱাই খালি বি নাযায়, এনেকুৱা বিষাই চব পেৰালাইজ হৈ যায় নিচিনা এইটো না পাৰ্টটো, আৰু পেইনটো কণ্ট্ৰল কৰিব নাপাৰে। মই লামাইকি কি কৈছোঁ, বিস্তুল লৈ কিনা এতিয়া ঠেং দে মাৰিব না, এইটো দাঁত বিষাব বোলে, বিস্তুল মাৰি দিবি তুই গৌ এনেকুৱা বিষাই না এইটো। এতিয়া মই বুজিছে দাঁত বিষা মানলা দুখ দে। পইলাটো মানুহৰ দাঁত বিষাই গ'লে ইমান হিচাপ নকৰোঁ, হ'লিবি এতিয়া মই বিষাই কিনা চাইছোঁ তো। এতিয়া মানুহ দাঁত বিষাই গ'লে মই বেছি কেয়াৰ কৰি দে, আৰু মোৰ লগতে দাৱাই থাকে। মই বেগ এনি টাইম এইটো দাৱাই এটা থাকে, দাঁত বিষা টাইম দি এইটো ঢালিলে উইদিন 1 minute ৰিলিফ হৈ যায়। যিচু বি দুখ পাই কিনা চাইছে মন চব কাৰণে, কিলে তাই আপুনিকে মদত কৰিব পাৰোঁ কাৰণে, so that he can help you না। এইটো আছে দেই, এইটো কাৰণে মহান কি আছে, we should have the mindset to suffer. আমি আনকি দুখ পাবলৈ ৰেডি হ'ব লাগে দেই। যিচু লগা ইচ্ছা কৰিবলৈ কাৰণে মই দুখ পাইলে বি কৰিব না, এইটো মাইণ্ডছেট মহান লগতে থাকিব লাগে। আধা মৰা লগা, ভয় খা লগা মন দুখিলে নহ'ব দেই। আৰু চাফাৰিং কৰিলে বেছি মানুহটো ফিজিকেল চাফাৰিং এইটো ভাৱনা কৰি দিয়ে না, এইটো কোৱা নহয়। খালি মংসতে দুখ পাই এইটো কোৱা নহয়, আমি আমাৰ জীৱনতে বেছি আলাগ আলাগ কিচিমতে দুখ পাই দে। যিচুতো মাংসতে বি দুখ পাই কিনা চাইছে, তাই লগা বদন দিয়ে মাৰিছে তো, পুৰা চামৰাখন ওলাই দিছে না। তাই লগা মাথা দিয়ে থৰ্ণ লগা এইটো গ্ৰাউণ্ড ঢালি দিছে, খুন ওলাইছে, বেছি দুখ পাইছে, গজাল পৰা মাৰিছে তাইকে। হ'লে তাই একটা ভয় থাকিছে দেই, গেটছেমানি গাৰ্ডেন দে জিজাছ পৰা তাই বি পাৰাতকটো বাবা মই কি এইটো ক্ৰছতে মৰিব নিদিবি, তাই বি এইটোতো কৈছে দেই। হ'লে লাষ্ট কি কৈছে নে, নট মাই উইল বাট ইয়'ৰ উইল। নট মাই উইল কোৱাটো কি আছে, যিচুত ঈশ্বৰ আছে কেনেকুৱা তাইলা উইলটো অলপ হ'ব, এনেকুৱা ভাৱনা কৰিব পাৰে। হ'লে বি Jesus was both human and both God at the same time. He was human but without sin. The only difference between you, me and Jesus is that he was without sin. But he was fully human. So humans can do free will থাকে তো, হয় না নহয়? We have that gift of free will. মন কেতিয়া জনম হয়, ফ্ৰী উইল লৈ কিনে জনম হয় দেই। এইটো চব মানুহ বুজিবি। আমি লাষ্ট টাইম বি কৈছিলোঁ নে কি, উই আৰ স্পেচিয়েল ক্ৰিয়েশ্যন অফ গড।
created in the image of God. তাই নিচিনা বনাইছে মহানকে ফ্ৰী উইল দিছে দেই আৰু এই ফ্ৰী উইলটো হিউমেন বিং খানটো কেনেকুৱা ইউজ কৰি জানে মহানটো ঈশ্বৰলৈ এগেইনষ্টে যাবলৈ বিচাৰে তো মহানলা ফ্ৰী উইলটো হয় না নহয় our will is always contrary to God's will মহানটো খালি বিয়াৰ ৰাস্তাতে নোহা ৰাস্তাতে যাবলৈ বিচাৰে উইল হয় না নহয় তো যিছু লগা হিউমেন পাৰ্ট অফ হিজ হিউমেন উইল বি ছাফাৰ্ড কৰিবলৈ মন হি ডিড নট ৱান্ট টু ছাফাৰ Only তাই কি কৰিছে হি সাবমিটেড হিজ উইল টু দ্য উইল অফ দ্য ফাদাৰ নট মাই উইল বাট ইয়ৰ উইল তাই সাৰেণ্ডাৰ কৰিছে তো মহানলা উইলটো ঈশ্বৰকে সাৰেণ্ডাৰ কৰিব লাগে মই এইটো কৰিবলৈ মন আছে হৈ লিপি মই ইচ্ছা নহয় ঈশ্বৰ আপুনি ইচ্ছা কৰিব এইটো আছে দেই মই এইটো খাবলৈ মন আছে হৈ লিপি ঈশ্বৰ মই ইচ্ছা নহয় আপুনি ইচ্ছা আছে মই তাতে যাবলৈ মন আছে হৈ লিপি ঈশ্বৰ মই ইচ্ছা নহ'ব আপুনি ইচ্ছা কৰিব চ' every day we have a choice every day every moment you have the choice whether to obey God or do your own will will be many times we choose to do our own will we choose to go against God's will ঈশ্বৰ ইচ্ছা নহওঁতে যাবলৈ বিচাৰে না হয় না নহয় ইটো নাখাবি গ'লে খাই দে ইটো নকৰিবি গ'লে কৰি দে ইটো নকবি গ'লে কৈ দে ইটো নাচাবি গ'লে চাই দে চবটো ঈশ্বৰ এগেইনষ্টে যাইছে মই বলিবি যিছুৰ পৰা কেনেকুৱা তাই লগা উইলটো চাৰেণ্ডাৰ কৰিছে ঈশ্বৰ মই ইচ্ছা নহয় বাবা আপুনি ইচ্ছা ইটো সি মহলা প্ৰাৰ্থনা হ'ব লাগে দেই এভৰি মমেণ্ট এভৰি ডে উই নিড টু ছাবমিট আৱাৰ উইল টু দ্য উইল অফ গড চাৰেণ্ডাৰ হ'ব লাগে ট্ৰেইন কৰিব লাগে নিজৰ উইলকে না কোনোবা টাইমতেতো মহান কি কৰিবলৈ মন আছেতো না কৰিব দিলে গুচা হৈ যায় হয় না নহয় মেলা ঝগড়া হেওকা আই আছে না হেওকা ফেৰ হেওকা তাই বেছি ভাল থাকে ৰাতিতে তাই লেট ঘুমায় তো তাই মোবাইলটো ৰাতিতে চাবলৈ মন মই ঠিক টাইম হ'লে মই লৈ ইটো টাইমতে তাইলা ৰিয়েকশ্যন আলাগ হৈ যায় তাই লগা উইল মহিলা উইলটো আলাগ আছে হ'লে মই কি ডিচাইড কৰে তাইৰ কাৰণে ভাল কৰিম তাই মোবাইল চাবলৈ মন মই লৈ লৈছোঁ গ'লে তাই লগা একটা ৰিয়েকশ্যনটো আলাগ চেহেৰাটো আলাগ হৈ যায় এক্টিং আলাগ হৈ যায় কিলে তাই কি কৰিবলৈ মন আছেতো নাপাৰা হৈছেতো হয় না নহয় তো একটা এক্সাম্পল দিয়া আছে হ'লে মহান লাইফ টিভিটো আছে দেই আপনি কি কৰিবলৈ মন যায় তো নাপাৰা হৈ যায় আপনি ফ্ৰাষ্ট্ৰেশ্যন হৈ যায় you get annoyed you get upset you get frustrated হয় না নহয় তুমি ইচ্ছা কৰা নাপাৰা হ'লেতো গুচা হৈ যায় মুদু খা মানুহ হাতৰ মুদু ছিঙি লৈলে না তাই বেছি ফ্ৰাষ্ট্ৰেশ্যন হ'ব দেই মোবাইল গেম খেলা মানুহ হাতৰ মোবাইল লৈ যাওঁ এইটো লগা ফ্ৰাষ্ট্ৰেশ্যনটো আলাগ হ'ব দেই খালি দুইটা এক্সাম্পল দিয়া আছে বেছি ৰাস্তাতে আছে তুমি কি কৰিবলৈ মন যায় এইটো কৰিব দিয়া নাই গ'লে এইটো ৰখাই দিছে গ'লে আপুনি ইয়াৰ ৰিয়েকশ্যনটো বেছি হ'ব এইটো আছে দেই মহানলা উইলটো ঈশ্বৰকে ছাবমিট কৰিব লাগে চাৰেণ্ডাৰ কৰিবলৈ শিকিব লাগিব তুমি নিজৰ ইচ্ছা কৰিলেতো ইমানটো ডেট ইজ গয়িং এগেইনষ্ট গডছ উইল এণ্ড ডেট ইজ চিন এইটো পাপ আছে ঈশ্বৰ লগা ইচ্ছা বাহিৰলৈ যাই যালে মহান এইটোতো পাপ হৈ যায় দেই ঈশ্বৰকে মহান চাৰেণ্ডাৰ কৰি থাকিব লাগে এভৰি ডে আপুনি এইটো প্ৰাৰ্থনা কৰোঁ ঈশ্বৰ মই এইটো কৰিবলৈ মন আছে হ'লে আপুনি ইচ্ছা নহয় বুলি মই নকৰোঁ না মই এইটো খাবলৈ মন আছে বুলি আপুনি ইচ্ছা নহ'লে নকৰোঁ মই এইটো চাবলৈ মন আছে বুলি আপুনি ইচ্ছা নহ'লে নাচাব এভৰি ডে ওৱান উইলটো এক্সাৰচাইজ কৰিব লাগে কেলৈ আপুনি লগা ইচ্ছা কৰিলেতো নৰকতে যাবতো ঈশ্বৰ লগা ইচ্ছা কৰিলে ওৱান হেভেনটো পঞ্চিব এইটো আছে দেই যিছুৱে লাৰ্ণ কৰিছে অবিডিয়েঞ্চ আৰু ফিলিপিনছ 2:5-7 Philippians chapter 2 verse 5 to 7 তেনেকুৱা আৰু লিখি আছে In your relationship with one another have the same mindset as Christ Jesus who being in the very nature God did not consider equal with God something to be used to his own advantage rather he made himself nothing by taking the very nature of a servant being made in human likeness sabi na ঈশ্বৰ আছে তাই বলি হি এম্পটিড হিমসেলফ তাই নিজৰ কেনা হি মেড হিমসেলফ নাথিং হি বিকেম এ সাৰ্ভেণ্ট মান সাৰ্ভেণ্ট ক'লে ভাল নালাগে না মই তাৰমানে সাৰ্ভেণ্ট আছোঁ বুলিতো দুনিয়াতে আৰু এইটো পৰা ষ্টেটাছ চব পৰা ল' ষ্টেটাছটো কি সাৰ্ভেণ্ট আছে না ছ'চাইটিতে চব পৰা ল' ক্লাছটো কি আছে টু বি চামবডি সাৰ্ভেণ্ট মিনছ টু চাৰ্ভ আদাৰ্ছ
নকৰ নাগামিজ হিন্দীতে নকৰ ক'ব মানুহ লগা নকৰ আছে বুলিতো কিমান চৰম লগা কথা আছে বলিবি ইন দ্য কিংডম অফ হেভেন God considered himself servant. Servant কোৱাটো বেছি ডাঙৰ আছে দে The greatest position in the kingdom of God is that of a servant. এইটো বুজিবি দে আপুনি খান Jesus himself became a servant to serve us. আমি আনকি serve কৰিছে তো disciples খানলা ঠেংবি ধলাই দিছে তো তাই না just imagine ईश्वर पृथ्वी बना मानव बना यूनिवर्स के बना ईश्वर so powerful and so mighty इमान महान शक्तिशाली परमेश्वर मानव हो गया ना नौकर हो गया ना ये दुनिया में ऐसे to serve महान भी एक जन के serve करो एक जन सेवा करो लगे नहीं सेवा सर्विस सेवा को कहते हैं क्यों टीम क्यों कोई कम से तो लाइक जो ने इंग्लिश से सर्विस को हिंदी से नौकर ये दुनिया के सब पूरा और ईश्वर ला किंगडम दे सब पूरा दामर जगह दो कौन मानो ये दुनिया के सर्वेंट करो ये तो खाली हेवन दे सब पूरा दामर जगह दे बोल दे प्रेज द लॉर्ड हालेलुया ये तो दुनिया के राजा गुरा मानो ये तो दुनिया के मालिक गुरा खान तो मानो लगा नौकर होगा हेवन दे ये तो दुनिया के कौन मानो के सेवा करे ये तो खाली हेवन दे दामर होगा दे प्रेज द लॉर्ड हालेलुया itu karena Bible dibi itu kau ऐसे जिससे भी servant हो जाए 1 Peter chapter 2 verse 21 last Bible verse আছে দে 1 Peter chapter 2 verse 21 গরম আছে হদিবি বলি last হয় আছে দে I'm coming to the close of my message खत्म होबले আছে ভালরা হদিবি ये 20 minutes पे खड़ा करा নাই দে almost আমি खत्म होबले আছে দে বলিবি শুনিবি ভালরা 1 Peter chapter 2 verse 21 देखी कोई Through suffering he learned obedience leaving us an example to follow साबे ना Through suffering he learned obedience leaving us an example to follow जिसु ब्रह्मांड करने example रखी थी हमें confuse होबली को काम नहीं दे किले ताई example रखी थी तो मान के किनिका इतो लाइफ दुनिया दे जाबो लागे इतो मान के example रखी ना चाहिए दुख पाई ना कष्ट पाई ना भी ताई he endured suffering ताई बर्दाश्त करी ना ताई गुस्सा उठा नहीं दे मानो ताई के ठुकिया टाइम दे मानो ताई के मारा टाइम दे मानो ताई के इंसल्ट करा टाइम दे ताई मानो के गुस्सा उठा नहीं दे ना ताई लगा रिएक्शन तो बिया रिएक्शन करा नहीं दे ताई निजोर के बर्दाश्त करसी दे इतु ही कैसे महान की भी इतु मानो महान के क्रिटिसाइज भी करबो मानु मान के बैक बाइट भी करबो मानु मान के गॉसिप भी करबो मानु तुमी बिया भी आसे गबो मानु तुमी के चुकला बाजी भी करबो तुमी के ठगा भी ठगाबो तुमी के दबाई दिबो तुमी लावोडे बिया काम भी करि दिबो मानु होइले भी बर्दाश्त एंड्योरेंस ए होबले दिबि को নহয় ঈশ্বৰ আছে তা ইটু আপনি কব পাৰা মাनु হ'ব লাগে দে এ হ'ব ইকো নহয় ঈশ্বৰ আছে ইকো নহয় কোন মানুহ এইটো ক'ব পাৰে না এইটো খালি হেভেন কিংডম অফ হেভেন যে ডাঙৰ হ'ব দে এইটো যিছু নিচিনা হৈ আছে ইনডিউৰেঞ্চ এইটো কেপাচিটি এইটো কোৱালিটি মহলাৰ জীৱনতে থাকিব লাগে বুলি মহান দুনিয়া দেখি হৈ অলপ মানে এটা কৰিলে মই আমি যাই না দুইটা কৰি দিয়ে না তিনি কোন আছে মই যে এনেকুৱা ক'বলৈ অলপ বি বাৰ্দাশ্ত কৰিব নাপাৰে তাক হয় না নহয় গৰম বি বাৰ্দাশ্ত কৰিব লাগিব না গৰম হোৱাৰ কাৰণে কিমান মানুহ পাপ কাম কৰিছে गुस्सा होते बिया बिया कथा भी कोई शाम के सागे मान गरम लाइट भी ना गुस्सा होते जाए मान ना पापना करसे बोले तो एको नहा निश्चय আছে इतो भी पाप किमान हो जाए एंड्योरेंस लागे मान पेशेंस लागे दे कोनबा सिचुएशन आइबो अपनी लाइफ ते अपनी के ना डिस्टर्ब करबले अलग अलग सिचुएशन आइबो तो अपनी के फ्रस्ट्रेशन करबले इतो टाइम ते अपनी गुस्सा उठी के ना अपनी उल्टा पुल्टा करसे बोले पाप हो যাব দে আমি নিজৰকে বৰ্দাশ্ত কৰিব জানিব লাগে হ'ব ঈশ্বৰ আছে ঈশ্বৰ মূল্যতে আছে ঈশ্বৰ হি মোক মদত কৰিব এনেকা না এইটো হ'ব লাগে দে মহান দে আৰু সাফাৰিংটো সদায় কোৱা নিচিনা ফিজিকেল নহয় মংসতে দুখ পাই দুখ পোৱা নহয় হলিবি আত্মা দিবি মহান সাফাৰিং হ'ব দে ছোটো ছোটো কথা দে মহান সাফাৰিং হ'ব ছোটো ছোটো ৰাস্তাতে মহান কি হ'বলৈ বেছি ওলাব আৰু ভাৱনা নকৰিবি তো ছোটো পাপ আছে একো নহয় না আমিলা ফ্ৰেন্ড একজন কি কৈছে বেছি দুখ পাই আছে মই
মইতো মইলা বিজনেছ বি ফেল হৈ আছে মইলা লাইফ একটা বি সাকসেস নাও আছে এতিয়াতো মই বেছি দুখ পাই যাইছে অলপ বদমাছ কৰি কিনা পইচা খান কিডনেপ খান হ'লেও কৰিব আৰু ঈশ্বৰ কিবা ফাঙি ল'ব এইটো বি ভাৱনা কৰি আছে পইচা দিয়ে আমি কৈছে নাই নিয়া নকৰিবি এদিকা নকৰিবি এইটো গলতি আছে না মানুহ ফ্ৰাষ্ট্ৰেশ্যন পৰা লাইফ দিয়ে সাকসেস নোহোৱাৰ কাৰণে লাইফ দিয়ে তালা সপনা পূৰা নোহোৱাৰ কাৰণে মানুহ কি কৰোঁ বোলে মাৰ্ডাৰ বি কৰি দিব কিডনেপ বি কৰিব চোৰ বি কৰি দিব এনেকুৱা ভাৱনা হৈ যায় আছে তো হয়নে নহয় এইটো কাৰণে মন এইটো বুজিব লাগে দেই মন স্পিৰিচুৱেল চাফাৰিংটো আলাগ আলাগ ৰাস্তাৰ পৰা আহিব পইচা নাথাকাৰ পৰা বি আহিব বিজনেছ ফ্লপ হোৱাৰ ৰাস্তাৰ পৰা বি আহিব কিচিম লগা ট্ৰায়েলছ খান আমি হাল্লা লাইফটো দুখ আহিব দেই হ'লে চব দিবি আমি খান হুচিয়াৰ কৰি কিনে খাৰা কৰিব লাগে ছোটো পাপ আছে সেইটো ভাৱনা নকৰিবি দেই ছোটো পাপ ডাঙৰ পাপ নাই দেই পাপটো পাপি আছে দেই বাইবলতে কোৱা নাইতো ডাঙৰ পাপ কৰা খান হেল দে যাব ছোটো পাপ কৰা খানটো হেভেন দে এনেই যাব দিব এনেকুৱাতো কোৱা নাইতো হ'লে পাপ কৰা মানুহটো হেভেন নাযাব কৈছোঁ ছোটো পাপ হ'বি ডাঙৰ পাপ চব একে আছে দেই মহান খ্ৰীষ্টান মানুহটো না তাইতো মানুহ মৰাই দিছে তাইতো ড্ৰাগছ খায় তাইতো মদু খায় চোৰ কৰে এইটোহে মন চাই দেই হ'লে মন ছোটো মিছা কোৱা ছোটো মানুহ লাভ বিয়া কথা কোৱা এইটো কাৰণটো পাপ আছে ভাৱনা নকৰে হ'লে একে আছে দেই তুমি পইজনটো এক বটল খাই লিবি মৰিব এক ড্ৰপ খাই লিবি পইজনটো মৰিব ছেম আছে না কেনেকুৱা একটা গ্লাছ পানী ভৰ্তা চাফা পানী ঢালিবি ফিল্টাৰ একোৱা ফিল্টাৰৰ পৰা আৰু তাতে এক ড্ৰপ পইজন ঢালি কিনে খাবিতো পুৰা পানী পইজন হৈ যাব হয়নে নহয় ছোটো পাপ একটা লাগে যে মহানীয়ে মৰাই দিব ইট টেক্স এ স্মল চিন উই হেভ টু ডিল উইথ চিন ইন আৱাৰ লাইফ আমি আমাৰ জীৱন দি ছোটো পাপ থকা কাৰণ না একটা কৰি কিনে এইটো হটাব লাগে যে এই যদি একো নহয় কোনবি নেদেখে আমি লুকাই কিনে মোবাইল দি বিয়া চাব কোন দেখে কোনবি নেদেখে একো নহয় এনেকুৱা ভাৱনা নকৰোঁ আমি লুকাই কিনে মোবাইল পৰা মানুহকে বিয়া কথা বিয়াৰ ৰাস্তাতে যায় নহয় কোন দেখে কোনবি নেদেখে এইটো পাপ নহয় এনেকুৱা ভাৱনা নকৰিবি নেদেখি কিনে বি কিমান পাপ কৰা মানুহ বেছি আছে হয় না নহয় পাপ লগতে নেখেলিবি পাপটো বেছি ডেঞ্জাৰ আছে দেই ছোটো পাপি তুমি মৰাই দিব পাৰে দেই ইট কেন কষ্ট ইউ ইয়ৰ চল ইয়ৰ লাইফ পাপ কৰাটো বেছি পয়জনাছ আছে বেছি ডেঞ্জাৰ আছে পাপটো যিচুবি ক্ৰছে মৰাটো কি কাৰণে পাপ কাৰণে মৰিছিল না পাপ কাৰণে মৰিছিল আৰু পাপটো কি আছে জানে এনেকুৱা পাৱাৰফুল আছে পাপটো দেই পাপটো এনেকুৱা পাৱাৰফুল আছে মহান ট্ৰিনিটি কয় না মহান ফাদাৰ ছান হলি স্পিৰিট তান তিনিজনটো একটা আছে তো তানটো একটা আছে দেই হ'লে কালভাৰী ক্ৰছে কেতিয়া যিচু মৰিছে এইটো টাইমতে এইটো ট্ৰিনিটিটো স্প্লিট হৈ যাইছে দেই এইটো ট্ৰিনিটিটো ফাদাৰ ছান হলি স্পিৰিট থকাটো ফাদাৰ আৰু হলি স্পিৰিটটো যিচুকে ছাড়ি দিছে তো ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইটাৰ্নিটি God the Father, God the Holy Spirit left the Son. Itu ke bhui lagi thaise Jesus de. Jesus to nail ke cross ke bhui kha nai de. Itu bujhi lobi. Jesus was not afraid of the cross. The physical pain that he was about to endure on the cross. He was not afraid of that. Tai to mar khabole murbol la bhui nai to. Boli tala fear ekta thakise ki ase jane. Itu karne Jesus koise to parat parle to moi itu do not let me drink from that cup na itu suffering to moi ko khabo nedibi parle ki karne to pray koise jane because Jesus knew that God the Father, God the Holy Spirit would forsake him for the first time in eternity. Trinity to split hobole ase না যেনেকা কাগজ একটাতে তিনটা পার্ট ফালাই নিয়ে তো ফাটাই না ফেলাই দিয়া নিচিনা এইটো তো দ্যাট ওয়াজ টু পেইনফুল বেছি বিষাইছে দেই এইটোতে আৰু যিচুতো কান্দিছে তো তাতে পৰা তাই কৈছে আৰু তাই কি কৈছে জানে গোটাই দিন জিজাছটো ঈশ্বৰকে ফাদাৰ কৈ কিনা কয় আব্বা ফাদাৰ এনেকাই প্ৰাৰ্থনা কৰে দে তাই দে হ'লে বি ফাৰ্ষ্ট টাইম তাই প্ৰাৰ্থনা কৰা my God, why have you forsaken me? First time Jesus prata lamu pra Ishor koise de moila baba inka kwana de kile pap pra se de
পাপটো ধেমালি নকৰিব লাগে দেই মহলা জীৱনতে কি পাপ আছে পেলাই দিব লাগে ছাড়ি দিব লাগে মহলা লাইফতে পাপ লগা আদতখনতে ছাড়ি দিব লাগে বিয়া খাই থাকিছে বোলে নাখাও যাব বিয়া কৈ থাকিছে বোলে নকোৱা হৈ যাব বিয়া ৰাস্তাতে যাই থাকিলে নাযা হৈ যাব সঁচা ৰাস্তাতে আহি যাব ঈশ্বৰ লগা ইচ্ছা কৰিবি তুমি লাইফ লৈ কিনে অফাৰিং নিচিনা দিবি নেকা কৈ আছে Romans chapter 12 verse 2 there offer your bodies as living sacrifice তুমি লগা বদন ইটোতো sacrifice নিচিনা অফাৰিং নিচিনা দি দিবি ইটো অফাৰিং বক্সতে পইচা ঢালে নহয় মহান চানডে দে অফাৰিং দে হয় না নহয় কোনবা 10 টাকা ঢালে কোনবা 10 টাকা ঢালে কোনবা 20 টাকা 100 ঢালিব আলাগ আলাগ ঢালে তো মন নাই বাইবেল দে ইটো কোৱা নাই তো অফাৰিং ইটো 10 টাকা 20 টাকা ঢালিব বাইবেল দে কি কৈছে জানে offer your bodies as living sacrifice তুমি লগা জীবন গত্তা দি দিবে তুমি এই অফাৰিং বক্সে গুছি যাব লাগে অফাৰিং বেগ ইটো আছে দে লিটারেলি আপনি লা বদন গুছি যাবি কোৱা নহলি তুমি লা মন না ইটো সারেন্ডার কৰি দিব লাগে অফাৰিং বক্স দে ল ঈশ্বৰ সব দিয়া আছে মই টোটাল সারেন্ডার ইটো হ'ব লাগে দে বেছি মানুহটো আধা সারেন্ডার আছে আজি তো মই ফেলোশিপতে নাযাব আজি তো মই ক্ৰুচেডতে নাযাব আজি তো মই প্ৰে নকৰিব আজি তো মই বাইবেলতে নপঢ়িব আজি তো মই ঈশ্বৰ কাম নকৰোঁ আজি তো মই কাম নাই কৰোঁ চ আপুনি ইচ্ছা কৰি আছে নহয় ঈশ্বৰ লগা ইচ্ছা নহয় আপুনি ইচ্ছা হৈছে এইটো কাৰণে আমি এখন আজি কিমান জন আহিছে সব মানুহ পৰা খাৰা কৰিব আমি আন একটা প্ৰাৰ্থনা কৰিবলৈ মন আছে নিজৰ লগা উইলটো ঈশ্বৰকে সাৰেণ্ডাৰ কৰিব ঈশ্বৰ মই লগা ইচ্ছা নহয় আপুনি লগা ইচ্ছা আছে কেতিয়া মহান ঈশ্বৰ লগা ইচ্ছা ছাড়ি কিনা নিজৰ লগা ইচ্ছাতে যাই যাব কিন্তু আপুনি দুখ পাব দে এইটো কনক্লুশন দে মই এইটো কৈ দিব লাষ্ট মেছেজ লগা কনক্লুশন দে সামাৰি না আজি মেছেজ লা সামাৰিটো কি আছে জানে তুমি নিজৰ ইচ্ছাতে যাইলে ইউ উইল এণ্ড আপ ইন এ ডাৰ্ক প্লেচ আন্ধেৰা জেগাতে পहुঁচি যাব দে জনাবৰা ঈশ্বৰ ইচ্ছা নকৰি কিনা তাই লগা ইচ্ছাতে যাই যাইছে হয় না নহয় ঈশ্বৰ বা নিনিবিদি যাই কিনা মই লা কথা কবি গৈছে জনাটো তাৰ চেষ্টা যাই যাইছে ঈশ্বৰৰ কথা নামানি তাই লগা ইচ্ছাতে যাই যায় কি হৈছে জানে আন্ধেৰা জেগাতে মাছ লগা পেটতে পहुঁচি গৈছে হয় না নহয় ইমান গোন্ধাই কিনা মাছ লগা পেটটি কিমান গৰম হ'ব আপুনি ইমেজিন কৰি আন্ধেৰা একো নেদেখি ইমান দুখ তাতে পৰা তাই ৰিপেণ্ট কৰিছে দে ঈশ্বৰ লগা ইচ্ছা ছাড়ি দিলে কিতাপে আপুনি বুজিছে প্ৰডিগল সান দুইটা ছোকৰা লাগিছে ছুটু লাভৰা বাবা মই কি সম্পত্তি দিবি মই লাভ প্ৰপাৰ্টি দিবি বোলে বিকাই কিনা যাই যাইছে তাইলা ইচ্ছা কৰিব কি হৈছে জানে গাহৰিলা ঘৰতে পहुঁচি যাইছে গাহৰিলা ভাত দি খাবলৈ মন হৈ যাইছে দুনিয়াতে সব পৰা বিয়া জেগাটো গাহৰি লগা জেগা আছে স্পেচিয়েলি জুইছ মানুহ কাৰণে ইটছ এ টেবু না ফৰ দ্য জুইছ পিপল টু বি ফিডিং দ্য পিগছ গাহৰিকে তাহাঁতে গাহৰি নাখায়তো আৰু চাবি নাচাব গাহৰিটো জুইছ মানুহ কাৰণে দুনিয়াতে সব পৰা লেতেৰা কাম সব পৰা নিচে কামটো গাহৰি চা লগা কাম আছে জুইছ মানুহ কাৰণে আৰু এইটো ছোকৰাটো ক'তে পहुঁচি যায় গাহৰি লগা জেগাতে পहुঁচি কিলে ঈশ্বৰ লগা ইচ্ছা ছাড়ি না তাই লগা ইচ্ছাতে গৈছে দেই আজি মই ক'বলৈ মন থকা এইটো কিমানজন আছে আপুনি লা ইচ্ছাতে যাইলে লাষ্টে আপুনি আন্ধাৰা জেগাতে পहुঁচিব দে দুখ পাব দে কান্দিব দে চকু পানী ওলাব দে ৰিগ্ৰেট হ'ব দে বলবি যিচু লগা ইচ্ছা কৰি কিনে যাইলে তুমি কি শান্তি জেগাতে লৈ যাব তুমি কি ব্লেছিং জেগাতে লৈ যাব দে আজি তুমি লা উইলটো সাৰেণ্ডাৰ কৰিবি ঈশ্বৰকে তুমি লা খুচি নকৰিবি ইটো উইল কিনা আপুনি কি দিছে ঈশ্বৰটো তুমি কি চুজ কৰিবলৈ তুমি কি ভাল ডিচিশ্যন ল'বলৈ কাৰণে ঈশ্বৰ তুমি কি উইল পাৱাৰ দি কিনে আছে তো তুমি কি ৰবট নিচিনা বনা নাই তো প্ৰগ্ৰাম কৰি কিনে কম্পিউটাৰতে প্ৰগ্ৰামিং কৰাৰ নিচিনা বুলি তুমি কি ফ্ৰী উইল দিয়াতো আপুনি কি ৰাইট ডিচিশ্যন লৈ কিনে ঈশ্বৰ ইচ্ছা পাবলৈ কাৰণে ঈশ্বৰ মই ফ্ৰী উইল দি কিনে আছে দেই সেইটো কাৰণে আজি চব মানুহ ডিচাইড কৰিবি আজিৰ পৰা মই ঈশ্বৰ ইচ্ছা কৰিব আজিৰ পৰা মই সঁচা ৰাস্তা যাব আজিৰ পৰা মই পাপ ৰাস্তা ছাড়িব এইটো আপুনি ডিচাইড কৰিব লাগে এইটো ডিচাইড কৰিবলৈ কাৰণে ঈশ্বৰৰ পৰা ফ্ৰী উইল আপুনি দি কিনে আছে দেই